নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে বিয়লিৰ হেডলাইন ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী বিয়লিৰ হেডলাইনছত আৰম্ভণিতে জনাও এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আকৌ গাৰ্ডৱাল খহিল এনএইচপিচিৰ খহি পৰিছে নামনি কণখিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ডৱাল পাৱাৰ হাউচৰ বিপৰীত দিশত খহিছে এইবাৰ গাৰ্ডৱাল নেৰেনেপেৰা বৰষুণৰ বাবে সংঘটিত হৈছে এই ঘটনা বৃহস্পতিবাৰৰ পৰা খহিবলৈ আৰম্ভ কৰিছে গাৰ্ডৱাল নামনি কণখিৰিবাসীৰ বাবে বৰ্তমান ভয়াৱহ ভৱিষ্যতৰ আগজাননী গাৰ্ডৱালৰ এই স্খলন আমি পুনৰ জনাইছো অত্যন্ত ভয়াৱহ এটা বিপদৰ ইংগিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ এই ভয়াৱহ ইংগিত গাৰ্ডৱাল খহিছে আকৌ এনএইচপিচিৰ খহি পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ডৱাল ইয়াৰ পূৰ্বেও গাৰ্ডৱাল খহি পৰা দৃশ্য বন্দী হৈছিল আমাৰ কেমেৰাত আমি সেই দৃশ্য দেখুৱাইছিলো আৰু সেই ঘটনাৰ পিছতে বিভিন্ন দল সংগঠনে এনএইচপিচিৰ কাম-কাজ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি দল ঘটনাস্থলীত গৈ পৰিদৰ্শন কৰিছিল ঘটনাস্থলীত বুজ লৈছিল শেহতীয়াকৈ পুনৰ গাৰ্ডৱাল খহি পৰাৰ খবৰ আহিছে আমাৰ হাতলৈ আৰু এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত আমি আপোনাক দেখুৱাইছো আৰু এই গাৰ্ডৱাল খহি পৰাক লৈ বৰ্তমান নামনি সোৱণশিৰিবাসীলৈ ভয়াৱহ বিপদজনক এক ভৱিষ্যতৰ আগজাননী প্ৰেৰণ কৰিছে গাৰ্ডৱালৰ এই ঘটনাই নেৰেনেপেৰা বৰষুণৰ ফলত গাৰ্ডৱাল খহি পৰা বুলি জানিব পৰা হৈছে আৰু ইয়াৰ পৰা এটা কথাই প্ৰমাণিত হয় যে কিমান নিম্নমানেৰে এই গাৰ্ডৱাল নিৰ্মাণ কৰা হৈছিল নেৰেনেপেৰা বৰষুণৰ ফলত যদি গাৰ্ডৱাল খহি পৰে তেতিয়াহ'লে অনাগত দিনত এই বৃহৎ নদীবান্ধৰ পৰা কি ভয়াৱহ বিপদ হ'ব পাৰে সেয়া সহজেই অনুমান কৰিব পৰা এটা বিষয় আৰু এই সন্দৰ্ভত আমি অধিক খবৰ লাভ কৰিবলৈ যোগাযোগ স্থাপন কৰিছো আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ পুনৰ গাৰ্ডৱাল খহি পৰিছে ভয়াৱহ বিপদৰ আগজাননী এই গাৰ্ডৱালৰ এই অঘটন নিশ্চিতভাৱে জয়ন্ত ক'ব লাগিব যে যোৱা কিছুদিনৰ পূৰ্বে এবাৰ খহিছিলে গাৰ্ডৱাল তাৰ পিছতে পুনৰ যোৱাকালিৰ পৰা খহিবলৈ আৰম্ভ কৰিছে ভূমিস্খলন হ'বলৈ আৰম্ভ কৰিছে আৰু সেই ভূমিস্খলনৰ ফলত যি তেওঁলোকৰ পাৱাৰ হাউচ আছে নামনি সমষ্টি জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচৰ বিপৰীত দিশত থকা যিখন গাৰ্ডৱাল সেইখন খহি পৰিছে আৰু খহি থকা দৃশ্য অতি ভয়াৱহ জয়ন্ত এটা কথা ক'ব লাগিব বহুত দিনৰ যেতিয়া নেকি প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ লৈছিল তেতিয়াই সকলোৱে কৈছে আশংকা প্ৰকাশ কৰিছিল আৰু সকলোৱে কৈছিলে যে যিটো পাহাৰৰ মাজত বা যিটো পাহাৰ সামৰি এই প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ লৈছে সেইটো এটা থুনুকা পাহাৰ সেই পাহাৰটো কোনো কাৰণতে বৃহৎ নদীবান্ধ স্থাপন কৰিব পৰা জোখৰে নহয় পাহাৰটো একেবাৰে থুনুকা পাহাৰ যিকোনো মুহূৰ্ততে ৰিজাৰ্ভাৰ যি প্ৰস্তুত কৰা হ'ব সেই ৰিজাৰ্ভাৰ ভাগি যাবৰ সম্ভাৱনা আছে আৰু তেতিয়া কিন্তু গোটেই কথাখিনি নস্যাৎ কৰিছিলে এনএইচপিচি কৰ্তৃপক্ষই তেওঁলোকে নিজাববীয়া সিদ্ধান্ত লৈ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছিলে আৰু তাৰ পিছতে অসমৰ যিসকল বিশেষজ্ঞ আছে তেওঁলোকৰ এটা কথা পূৰ্বানুমান কৰিছিলে যে থুনুকা পাহাৰে আৱৰি আছে গোটেই সমগ্ৰ অঞ্চলটো আৰু তাৰ উপৰিও এই অঞ্চলটো হ'ল ভূমিকম্প ভৱন গতিকে ইয়াত এটা বৃহৎ নদীবান্ধ কোনো কাৰণতে হ'ব নালাগে বা হ'লে ভৱিষ্যত অন্ধকাৰ ভৱিষ্যত ভয়াৱহ ভৱিষ্যত হ'ব পাৰে সেইটো সকলোৱে আশা কৰিছিলে আৰু গোটেই কথাখিনি যেন জয়ন্ত এক প্ৰকাৰে ক্ৰমে সঁচা হ'বলৈ গৈ আছে খুব কম দিনৰ ভিতৰতে দুবাৰকৈ ভয়াৱহভাৱে খহিবলৈ আৰম্ভ কৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি গাৰ্ডৱাল আছে গাৰ্ডৱাল খহিবলৈ আৰম্ভ কৰিছে আৰু এটা কথা জয়ন্ত ক'ব লাগিব যে নিৰ্মাণতে যেন বিসংগতি আছে এই কথাও সকলোৱে আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে পৰামৰ্শ দিছিলে যে নতুন ষ্ট্ৰাকচাৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা সম্ভৱ যদি বহুমুখী প্ৰকল্প হিচাপে তেওঁলোকে নিৰ্মাণ কৰিব পাৰে কিন্তু তাকে নকৰি এনএইচপিচিয়ে বৃহৎ নদীবান্ধ আকাৰে সেই বান্ধটো নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে আৰু যেতিয়া নেকি নামনি সোৱণশিৰিবাসীৰ লগতে উজনি অসমৰ আটাইকেইখন জিলা লখিমপুৰ ধেমাজি মাজুলী যোৰহাটলৈ ভয়াৱহ ভৱিষ্যত কঢ়িয়াই লৈ গুচি আহিব পাৰে যদি এনেকৈয়ে যদি সঁচাকৈ যি অৱস্থাত আছে এতিয়া নিৰ্মাণ কাৰ্যতে আমি যদি দেখা পাইছো যে এজাক বৰষুণতে গাৰ্ডৱাল খহি পৰে তেতিয়া কিন্তু যেতিয়া বান্ধৰ কাম সম্পূৰ্ণ হ'ব পাৱাৰ প্ৰডাকশ্যনৰ কাম আৰম্ভ হ'ব তেতিয়া কিন্তু যিকোনো মুহূৰ্তত এই অঞ্চলটোলৈ উজনি অসমৰ আটাইকেইখন জিলালৈ ভৱিষ্যত অন্ধকাৰ ভৱিষ্যত নামি আহিব পাৰে জয়ন্ত নিশ্চয়কৈ ইতিমধ্যে সঞ্জীৱ আপুনি উল্লেখ কৰিছে লখিমপুৰ ধেমাজিকে ধৰি মাজুলী যোৰহাটলৈ ভয়াৱহ বিপদ নামি আহিব পাৰে কিন্তু সঞ্জীৱ যি দৃশ্য এই মুহূৰ্তত আমি সম্প্ৰচাৰ কৰি আছো এয়া পাৱাৰ হাউচৰ বিপৰীত দিশৰ গাৰ্ডৱাল এনেদৰে খহিছে ইয়াৰ পূৰ্বে যি গাৰ্ডৱাল খহিছিল আজি কিছুদিন পূৰ্বে দুটা বেলেগ বেলেগ স্থানে একেটা স্থানতে গাৰ্ডৱাল খহিছে জয়ন্ত আমি সেই দৃশ্য পূৰ্বতে যি দৃশ্য আমি দেখুৱাইছিলো সেইটো হ'ল টানেলৰ কাষত থকা এইখন আছিলে গাৰ্ডৱাল আৰু এইখন আছিলে তাৰ সম্পূৰ্ণ বিপৰীতে আৰু য'তে ত'তে খহিবলৈ আৰম্ভ কৰিছে য'তে এটা কথা কৈছো যে আমি বৃহৎ অংশত য'ত খহিছে বা য'ত য'ত ফাট মেলিছে সৰু সৰু কথাখিনি আমি ইতিমধ্যে আমাৰ স্কিলত আমি ধৰা পেলাব নোৱাৰিলো বা আমি নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছিলো কিন্তু য'ত বৃহৎ অংশ খহি আছে তাত সেই দৃশ্যৰে আমি কেমেৰাত আবদ্ধ কৰিবলৈ সক্ষম হৈছিলো আৰু নিশ্চয়কৈ আমি প্ৰত্যক্ষ কৰিছো জয়ন্ত যে যি তেওঁলোকে ৱালসমূহ পাহাৰত লগাই যি গাৰ্ডৱালসমূহ তেওঁলোকে নিৰ্মাণ কৰি আছে বিভিন্ন স্থানত ফাট মেলি আছে আৰু সেই এই থুনুকা পাহাৰটোৰ ওপৰত চিমেণ্টৰ এটা পলপ দি তেওঁলোকে গাৰ্ডৱাল নিৰ্মাণ কৰিছিলে আৰু
আৰু এটা যন্ত্ৰ আমি আমাৰ দৰ্শকসকলক ক'ব বিচাৰিছো যে এই অঞ্চলটোত 8 প্ৰাবল্যৰ ভূমিকম্পহে সহ্য কৰিব পাৰিব পাহাৰটোৱে তাতোতকৈ যদি কিঞ্চিত মানুহ ভূমিকম্প বেছি হয় তেতিয়াহ'লে কিন্তু পাহাৰ আৰু বিগ ডেমৰ যি ৰিজাৰ্ভাৰ ৱাটাৰ ৰিজাৰ্ভাৰ আছে সকলোখিনি নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে আৰু তাৰ পূৰ্বানুমান আমি ইতিপূৰ্বে দুবাৰ কৰি পাইছো খুব কম দিনৰ ভিতৰতে এনেকৈ বৰষুণ দি থকাৰ অৱস্থাতে গাঁওডাল কৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পৰা জয়ন্ত সকলোৱে শিক্ষা লোৱা উচিত যে আমাক শক্তি সকলোকে লাগিব কিন্তু মানৱ জাতি জীয়াই থাকিলে শক্তিৰ প্ৰয়োজন আছে এই কথাটো সকলোৱে অনুভৱ কৰিব লাগিব জয়ন্ত সঞ্জীৱ যেহেতু আপুনি উল্লেখ কৰিলে য'তে ত'তে ফাট মেলিবলৈ আৰম্ভ কৰিছে আৰু য'তে ত'তে খহিবলৈ আৰম্ভ কৰিছে গাৰ্ডৱেলৰ দুটাকৈ স্থানত এই স্খলন এই মুহূৰ্তত আমি জনাই আছো দৰ্শকসকলক আৰু দৃশ্যও আমি দেখুৱাই আহিছো কিন্তু সঞ্জীৱ যি কথা আপুনি উল্লেখ কৰিলে যে বিশেষজ্ঞসকলৰ পৰামৰ্শক আওকাণ কৰা হ'ল বাৰে বাৰে বিশেষজ্ঞসকলক আওকাণ কৰা হ'ল বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনক ভেঙুচালি কৰা হ'ল দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে কিন্তু তাৰ মাজতো বিপদজনকভাৱে এনেধৰণৰ নিৰ্মাণ কাৰ্য অব্যাহত আছে বৃহৎ জল বিস্ফোৰণে যে ভৱিষ্যতে ভয়াৱহ প্ৰলয়ৰ সৃষ্টি কৰিব সেয়া কিন্তু তাৰ ইংগিত কিন্তু বাৰে বাৰে প্ৰদান কৰি আহিছে এই ধৰণৰ অঘটনসমূহ আপুনি অতি উল্লেখযোগ্য এটা বিষয় ক'লে যে বিশেষজ্ঞসকলে যি পৰামৰ্শ দিছে সেই পৰামৰ্শ মতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হোৱা নাই সেইটো একেবাৰে সঁচা কথা কিন্তু অসমৰ যিসকল বিশেষজ্ঞ আছে অসমৰ বিশেষজ্ঞসকলে যিটো কথা কৈ আছে যিটো পূৰ্বানুমান কৰি আছে সেইটোৱে ক্ৰমে সঁচা হৈ গৈ আছে আৰু NHPC তৰফৰ পৰা আৰু অসমৰ দল সংগঠনৰ বিভিন্নজনৰ পৰামৰ্শ অনুসৰি যি বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিলে তাত অসমৰ যিসকল বিশেষজ্ঞ আছে তেওঁলোকৰ কথা কিন্তু মুঠেই নুশুনে NHPC কৰ্তৃপক্ষই তেওঁলোকে কেৱল দিল্লীৱালা যিসকল বিশেষজ্ঞ আছে তেওঁলোকৰ কথাহে শুনে আৰু তেওঁলোকে যিকোনো প্ৰকাৰে এটা কথাই তেওঁলোকে লক্ষ্য বান্ধি লৈছে যে NHPC নামনি সোৱণশিৰি বৃহৎ যিটো জলবিদ্যুৎ প্ৰকল্প সেইটো গঢ়ি তুলিব সেই পক্ষতে আছে আৰু ইয়াত নামনি অংশৰ ৰাইজৰ জীৱন জীৱিকা সুৰক্ষাত কিন্তু তেওঁলোক নাই আৰু এই বিষয়ত যদি অসমৰ যিসকল বিশেষজ্ঞ আছে তেওঁলোকে যদি মাত মাতে তেওঁলোকৰ কথা নস্যাৎ কৰি আছে তেওঁলোকৰ কথা মানি নলয় আৰু অসমৰ বিশেষজ্ঞসকলৰ জয়ন্ত মই পুনৰ কম যে যি পৰামৰ্শ দিছিলে বহুমুখী প্ৰকল্প হিচাপে যদি গঢ়ি তুলিব পাৰে সেই অংশটোত তেতিয়াহ'লে সৰু সৰু জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা সম্ভৱ কিন্তু তাকে নকৰি নামনি NHPC পুৰণি যিটো ষ্ট্ৰাকচাৰ আছে পুৰণি ষ্ট্ৰাকচাৰ মতে নিৰ্মাণ কাৰ্য তেওঁলোকে চলাই আছে আৰু তেনেকৈ তেওঁলোকে নিৰ্মাণ কাৰ্য শেষ কৰিব বিচাৰিছে সেইটোৱে কিন্তু অতি ভয়াৱহ ভৱিষ্যতে ইংগিত দিছে যিহেতু পুৰণি ষ্ট্ৰাকচাৰ মতে যদি সঁচাকৈ NHPC কৰ্তৃপক্ষই সেই বান্ধটোৰ কাম শেষ কৰে তেতিয়াহ'লে কোনো কাৰণতে বা যিকোনো মুহূৰ্ততে ভৱিষ্যতে এই নামনি অংশ যে উজনি অসমৰ যি নামনি সোৱণশিৰি অঞ্চল আছে উজনি অসমৰ সেই সকলৰ জীৱন জীৱিকা কিন্তু সমূল আছে শেষ হৈ যাবলৈ আছে আৰু যদিও তেনেকৈ বান্ধটো নেভাগে বান্ধটো নাভাগিলেও কিন্তু জয়ন্ত সোৱণশিৰি নদীখন শুকাই থাকিব আৰু সোৱণশিৰি নদীখন যেতিয়া শুকাই থাকিব তেতিয়া তাৰ দুই পাৰত থকা যিসমূহ লোক আছে তেওঁলোকৰ জীৱন জীৱিকা সমূলতে শেষ হৈ যাব এই গোটেইখিনি গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি কিন্তু NHPC এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু এতিয়া যিহেতু গাৰ্ডৱাল খহিবলৈ আৰম্ভ কৰিছে যদি এতিয়াও শিক্ষা নলয় NHPC কৰ্তৃপক্ষই তেতিয়াহ'লে কিন্তু ভৱিষ্যত সকলোৰে বেয়া সেইটো কথা অৰ্থাৎ সঞ্জীৱ লাহন এই কথাখিনিৰ পৰা এটাই কথা জানিব পাৰি যে সম্পূৰ্ণ অপৰিকল্পিতভাৱে সম্পূৰ্ণ অবৈজ্ঞানিকভাৱে এই কাম কাজ কিন্তু বৰ্তমানে অব্যাহত আছে হয় নিশ্চয় পৰিকল্পিতভাৱে কৰিছে কিন্তু তেওঁলোকে পক্ষপাতিত্ব কৰিছে পক্ষপাতিত্বভাৱে পৰিকল্পনা তেওঁলোকে প্ৰস্তুত কৰিছে আৰু সেই পৰিকল্পনা প্ৰস্তুত কৰোঁতে কোনো কাৰণতে কেতিয়াও তেওঁলোকে উজনি অসমৰ যিকেইখন জিলা বিপদত পৰাৰ সম্ভাৱনা আছে তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা হোৱা নাই বা নদীখন যে জীয়াই ৰাখিব লাগিব মানৱ সভ্যতা সংস্কৃতিৰ কাৰণে সেই কথাও তেওঁলোকে কোনো কাৰণতে গুৰুত্ব দিয়া নাই তেওঁলোকে মাত্ৰ এটা কথাই লক্ষ্য আৰু উদ্দেশ্য বান্ধি লৈছে যে পাৱাৰ শক্তি উৎপাদন কৰিব লাগে লাগিলে নদীৰ দুই কাষে থকা সভ্যতা সংস্কৃতি শেষ হৈ যাওক লাগিলে ভয়াৱহভাৱে ভৱিষ্যতে যদি তেওঁলোকে বান্ধটো ভাগি থাকে তেতিয়াহ'লে দুই পাৰৰ মানুহ শেষ হৈ যাওক এই কথাবোৰ তেওঁলোকে কোনো কাৰণতে গুৰুত্ব দিয়ে NHPC আৰু যিসকল দিল্লীৱালা বিশেষজ্ঞ আছে তথাকথিত যিসকল দিল্লীৱালা বিশেষজ্ঞ আছে NHPC যাক প্ৰক্ষেপ কৰিছে তেওঁলোকে মুঠেই এইবিলাক কথা গুৰুত্ব দিয়া নাই আৰু অসমৰ বিশেষজ্ঞসকল যদি অসমৰ মাটি পানী বায়ুৰ লগত সম্পৰ্ক থকা বিশেষজ্ঞসকলৰ কথা মানিলেহেঁতেন বা পৰামৰ্শ মানিলেহেঁতেন তেতিয়াহ'লে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বৃহৎ নদী বান্ধৰ ঠাইত সৰু সৰু বহুমুখী প্ৰকল্প প্ৰস্তুত কৰা সম্ভৱ এই কথাটো সকলোৱে কৈ আছে আৰু তাৰ পৰাও বিদ্যুৎ উৎপাদন হ'ব তাৰ পৰাও সেই বিদ্যুৎ ব্যৱহাৰ কৰি ৰাইজ উপকৃত হ'ব পাৰিব বিভিন্ন ধৰণে সেই শক্তি ব্যৱহাৰ কৰিব পাৰিব কিন্তু বিপদটো হৈছে জড়িত যে NHPC তেতিয়া কিন্তু পইচা বেছি খৰচ হ'ব প্ৰকল্প তেনেকে বহুমুখী প্ৰকল্প স্থাপন কৰোঁতে সেইকাৰণে হয়তো পইচা খৰচ কমাবৰ কাৰণে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বৃহৎ নদীবান্ধ হিচাপে গঢ়ি তুলিব বিচাৰিছে আৰু যিটোৱে আমাৰ সকলোৰে উজনি অসমৰ আটাইকেইখন জিলা মই পুনৰ কৈছো লখিমপুৰ ধেমাজি মাজুলী আৰু যোৰহাট ভৱিষ্যত একেবাৰে শেষৰ দিশলৈ তেওঁলোকে আগুৱাই লৈ গৈ আছে
সঞ্জীৱ, ইয়াৰ পূৰ্বে যে গাৰ্ডৱাল খহি পৰিছিল তেতিয়া আমি দেখিবলৈ পাইছিলোঁ আমি কেইবাটাও দল সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ। আছুৰ সজাতি দলে ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। কৰোনা ভাইৰাছৰ বিভীষিকাৰ সময়ছোৱাত তেওঁলোকে সামাজিক দূৰত্ব পালন কৰি হ'লেও সাব্যস্ত কৰিছিল প্ৰতিবাদ। আজি যি ঘটনা সংঘটিত হ'ল ইয়াৰ পিছত দল সংগঠনসমূহে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে? হয়, জয়ন্ত, প্ৰথম অৱস্থাত যেতিয়া প্ৰথমবাৰ কাৰণে গাৰ্ডৱাল খহি পৰিছিলে তেতিয়া আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আহি নিজে আৰু লগতে সজাতি দল তেওঁলোকৰ আহি NSPC পৰিভ্ৰমণ কৰিছিল আৰু তাতে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে NSPCয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈ তেওঁলোকে নিৰ্মাণ কাৰ্য চলাই আছে বা পুৰণি ষ্ট্ৰাকচাৰ মতে কাম চলাই আছে আৰু এনেকুৱা যদি হয় তেতিয়াহ'লে প্ৰতিবাদ তেওঁলোকে কৰিব, NSPC হ'বলৈ নিদিয়ে। কিন্তু এতিয়া যিহেতু লকডাউন চলি আছে আৰু কিছু বাধ্যবাধকতা আছে আন্দোলন কৰাত, গতিকে পথত আন্দোলন হোৱা নাই সঁচা। NSPCৰ প্ৰতিনিধি বহুতবাৰ দাস কৰিছে বহু সংগঠনে আৰু আজি অলপ সময় আগতে বীৰ আছিফ খানাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁলোকে নতুন যি আন্দোলনৰ সূচী তেওঁলোকে তৈয়াৰ কৰিছে NSPCৰ বিৰুদ্ধে। যিকোনো মুহূৰ্তত NSPCৰ বিৰুদ্ধে পুনৰ উজনি অসম বীৰ আছিফ খানাৰ আহ্বানত হয়তো পুনৰ এক শক্তিশালী আন্দোলন গঢ়ি উঠিব পাৰে। কিন্তু জয়ন্ত, আমি 2008 চনৰ পৰা দেখি আছো, 2009 চনত দেখিছো, 2011 চনত যেনেকুৱা ধৰণৰ ভয়াৱহ আন্দোলন হৈছিল উজনি অসমত NSPCৰ বিৰুদ্ধে, কোনো আন্দোলনে কিন্তু কামত নিদিলে। সেই আন্দোলনক কেৱল ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰিলে ৰাজনৈতিক দলসমূহে। এতিয়া এটা কথা ক'ব লাগিব যে বিজেপি যেতিয়া শাসনত নাছিলে, বিজেপি লোক আহি সেই নদীবান্ধ বিৰোধী আন্দোলনত জপিয়াই পৰিছিলে আৰু তেওঁলোকে কোনো কাৰণতে বৃহৎ নদীবান্ধ হ'বলৈ নিদিয়াৰ কথা তেওঁলোকে ঘোষণা কৰিছিলে। তাৰ পিছতে কিন্তু উল্টা খবৰ মাৰি চাওক আজি যে 2021 ভিতৰত NSPC পাৱাৰ প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰা তেওঁলোকে দৃঢ় সংকল্প লৈছে। ঠিক তেনেদৰে এটা ৰাজনৈতিক দল নহয়, সকলো ৰাজনৈতিক দলে সেই যি আন্দোলন, সেই আন্দোলনটোক ৰাজনৈতিক শক্তি হিচাপে ব্যৱহাৰ কৰি বিপদে পৰিচালনা কৰিছে। আৰু এই কথাত আমি এটা কথা আমি পাব এই মুহূৰ্তত এইটোৱে আশা কৰো যে ৰজাঘৰে যদি বুজি নাপায় নামনি সোৱণশিৰি বাসীৰ মৰ্ম বেদনাৰ কথা বা উজনি অসমৰ কথা, তেওঁ আৰু যদি সঁচাকৈ ৰাইজৰ কাৰণে সেই প্ৰকল্পটো নিৰ্মাণ কৰিব বিচাৰিছে, ৰজাঘৰে কৰিলে সকলো সম্ভৱ। আৰু ৰজাঘৰে যদি সঁচাকৈ এই নদীবান্ধ বিৰোধী যি আন্দোলন আছে সেইটোক সন্মান কৰে তেতিয়াহ'লে পুনৰ হয়তো নতুন ষ্ট্ৰাকচাৰ মতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা সম্ভৱ। আৰু যদি পুৰণি মতে কৰে তেতিয়াহ'লে কিন্তু এই অঞ্চলটো আমি যি আশংকা কৰিছো, যালৈ আমি ভয় কৰি আছো, সেইটোৱে বাস্তৱ হ'বলৈ অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে যে সঞ্জীৱ, প্ৰথম কথা আপুনি জনাইছে যে সম্পূৰ্ণ পক্ষপাতিত্বমূলকভাৱে এনেধৰণৰ নিৰ্মাণ কাৰ্য অব্যাহত আছে। এইসকল লোকৰ ভৱিষ্যতৰ প্ৰতি কোনো গুৰুত্ব নাই, ৰজাঘৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। সঞ্জীৱ, প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰোঁ আমি বাগজানৰ যি কাণ্ড সংঘটিত হৈছে, বাগজান কাণ্ড বা ইয়াৰ পূৰ্বে ডিকম কাণ্ডৰ পৰা কোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰা নহ'ল। গতিকে যি গাৰ্ডৱাল খহি আছে বা যি ভয়াৱহ বিপদৰ কথা অসমৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰি আহিছে, তাৰ পিছতো কিন্তু শিক্ষা গ্ৰহণ কৰা নাই আজি পৰ্যন্ত। হয় জয়ন্ত, নিশ্চিতভাৱে আমি বিশেষজ্ঞসকলে স্পষ্টভাৱে আৰু এটা কথা মই পুনৰ উল্লেখ কৰিব বিচাৰিছো যে এই অঞ্চলটো, যিটো অঞ্চল দেউগামুখৰ যিটো পাহাৰক কেন্দ্ৰ কৰি বা অসম অৰুণাচল সীমান্তত য'ত নেকি এই বান্ধটো নিৰ্মাণ কৰি আছে, বিশেষজ্ঞসকলৰ মতে সেই অঞ্চলটো কেৱল 8 প্ৰাবল্যৰ ভূমিকম্প সহ্য কৰিব পাৰে, সেইটো একেবাৰে স্পষ্ট কথা। আৰু ভূমিকম্পৰ ফলত বিশ্বৰ বিভিন্ন স্থানত বৃহৎ নদীবান্ধ ভাগি মহাপ্ৰলয়ৰ সৃষ্টি কৰিছে, সেয়া হয়তো সকলোৰে বিদিত, কোনেও নজনাকৈ থকা নাই। ক'ত কেনেদৰে কেতিয়া এটা সভ্যতা শেষ কৰি পেলাইছে বৃহৎ নদীবান্ধ ধ্বংস হৈ। আৰু সেই ধ্বংসৰ তাৰ পৰা কিন্তু শিক্ষা বা সেই উদাহৰণ সকলোৱে জানে। জনাৰ পিছতো কিন্তু বাস্তৱ পদক্ষেপ ইয়াতনো কিয় গ্ৰহণ কৰা হোৱা নাই, সেইটোৱে আচৰিত বিষয়। আৰু সেইটো আৰু এটা ক'ব লাগিব, এই ক্ষেত্ৰত অসম চৰকাৰখনে সঞ্জীৱ, এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো নিশ্চয়কৈ। সঞ্জীৱ, আমি পুনৰ আহিম আপোনাৰ কাষলৈ, আপুনি দৃষ্টি ৰাখক সমগ্ৰ বিষয়টোৰ ওপৰত। আৰু এইখিনি মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ সৈতে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। অত্যন্ত এটা ভয়াৱহ বিপদৰ আগজাননী দিয়া হৈছে। বৃহৎ জল বিস্ফোৰণে মহাপ্ৰলয়ৰ সৃষ্টি কৰিব পাৰে উজনি অসমৰ 4খনকৈ জিলাত। এই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। পুনৰ খহিছে গাৰ্ডৱাল NHPCৰ। আমি লুৰিণজ্যোতি গগৈৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম। ইয়াৰ পূৰ্বে লুৰিণজ্যোতি গগৈয়ে ঘটনাস্থলীৰ পৰ্যবেক্ষণ কৰিছিল আৰু এটা দাবী উত্থাপন কৰিছিল, অতি বিপদজনকভাৱে নদী বান্ধৰ যি কাম অব্যাহত আছে, NHPCৰ কাম কাজ বন্ধ ৰাখিব লাগিব, এই দাবী উত্থাপন কৰা হৈছিল। কিন্তু শেহতীয়াকৈ আজি পুনৰ দেখিবলৈ পোৱা হ'ল নেৰানেপেৰা বৰষুণৰ ফলত এনেধৰণৰ এক অস্বাভাৱিক পৰিস্থিতিৰ বৰ্তমান সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু আমি দেখুৱাইছোঁ সেই এক্সক্লুচিভ দৃশ্য। অত্যন্ত ভয়াৱহ বিপদৰ এটা আগজাননী প্ৰেৰণ কৰিছে গাৰ্ডৱালৰ এই স্খলনে। ইয়াৰ পূৰ্বে গাৰ্ডৱাল খহিছিল, আন এটা স্থানত গাৰ্ডৱাল খহিছে। আমাৰ সাংবাদিক সঞ্জীৱ লাহনে জনাইছে য'তে ত'তে খহিবলৈ আৰম্ভ কৰিছে, কিয়নো বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে 8 প্ৰাবল্যৰ ভূমিকম্পৰ যদি 1 কিঞ্চিতমান হ'লেও বেছি ভূমিকম্প হয়,
তেতিয়াহ'লে ভয়াৱহ হৈ উঠিব পাৰে অসমৰ উজনি অসমৰ 4খনকৈ জিলাৰ পৰিস্থিতি। য'তে ত'তে খহিবলৈ আৰম্ভ কৰিছে গাৰ্ডৱাল। ইয়াৰ পূৰ্বে আমি দেখুৱাইছিলোঁ টানেলৰ সমীপত গাৰ্ডৱাল খহি পৰিছিল আৰু মূল টানেললৈ যোৱাৰ পথতো বৃহৎ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। আৰু আজিৰ ভাগত আমি দেখুৱাইছিলোঁ পাৱাৰ হাউচ। এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে এয়া পাৱাৰ হাউচৰ বিপৰীতমুখৰ গাৰ্ডৱাল এনেদৰে হুৰাহুৰে খহি পৰা পৰিলক্ষিত হৈছে নেৰেনেপেৰা বৰষুণৰ ফলত। অনাগত সময়ত এতিয়া বাৰিষা সমাগত, গতিকে তেনেস্থলত কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেয়া সহজেই অনুমান কৰিব পৰা যায়। এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ সৈতে। গগৈ ডাঙৰীয়া, আপোনাৰ পৰা জানিব বিচাৰিম প্ৰতিক্ৰিয়া। ইয়াৰ পূৰ্বে গাৰ্ডৱাল খহিছিল, অতি বিপদজনক জলবিস্ফোৰণে মহাপ্ৰলয়ৰ সৃষ্টি কৰিব পাৰে অসমৰ 4খন জিলালৈ পুনৰ খহিছে গাৰ্ডৱাল। এইটো প্ৰথম ঘটনা নহয়, এইটো তৃতীয় ঘটনা। ইয়াৰ আগত এবাৰ প্ৰথমবাৰ যেতিয়া গাৰ্ডৱাল খহিছিল তেতিয়া আমি আমাৰ সজাতি দল এটা গৈ মূল নদী বান্ধৰ ওচৰলৈকে আমি গৈছিলোঁ আৰু এই শংকাটো এতিয়াৰ নাছিলে, এই শংকা আগৰ পৰাই কৰি আহিছিল। কাৰণ যিবোৰ গাৰ্ডৱাল তাত নিৰ্মাণ কৰা হৈছিল, প্ৰতিখন গাৰ্ডৱালৰ যিবোৰ পাহাৰ ইয়াক ধৰি ৰখাৰ যিটো সক্ষমতা, এই সক্ষমতাৰ অভাৱ। এইটো আমি কোৱা নাই, এইটো বিশেষজ্ঞই কোৱা কথা। আৰু বিশেষজ্ঞই তেতিয়াই কৈছিল যে এনেকুৱা ধৰণৰ ছেডিমেণ্টেৰী ৰকেৰে গঠিত যিবোৰ পাহাৰ আছে, এই পাহাৰবোৰৰ যিটো ভূমিস্খলন হোৱাৰ ফলত যিটো ভয়াৱহ প্ৰভাৱ পৰে, সেইটো কোনো ধৰণৰ এনেকুৱা গাৰ্ডৱালে কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। এই শংকাসমূহ বাৰে বাৰে বিশেষজ্ঞ আৰু সকলোৱে কোৱাৰ পাছতো কিন্তু NHPC কৰ্তৃপক্ষ, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ কোনেও এই কথা কোনো কাণ সাৰ দিয়া নাই। নামনি অঞ্চলৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা আৰু যিবোৰ বিজ্ঞানসন্মত যিবোৰ বিষয় বিশেষজ্ঞই উত্থাপন কৰিছিল, বিশেষকৈ নামনি অঞ্চলৰ পেলাব পৰা প্ৰভাৱ সম্পৰ্কত যিটো অধ্যয়ন, ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি আৰু সামূহিক যিটো প্ৰভাৱ যিটো পেলায় তাৰ যিটো অধ্যয়ন, কিউমুলেটিভ ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি, এইবোৰ নকৰাকৈয়ে তেওঁলোকে ইয়াৰ কাম কাজ কৰি আছে। কোনো কথা ইণ্টাৰিম ৰিপৰ্টৰ সময়তো বিশেষজ্ঞই কৈছিল যে আপোনালোকে মূল নদী বান্ধৰ কাম নকৰিব। আনকি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনাটো আছিল যে এই মূল নদী বান্ধৰ কাম কৰিবলৈ যাওঁতে ইয়াৰ লগত জড়িত হৈ থকা যিসকল ষ্টেক হোল্ডাৰ আছে, যিসকলে নামনি অঞ্চলত শংকা প্ৰকাশ কৰিছে, আনকি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ যিগৰাকী জাজ আছে, তেওঁ ন্যায়াধীশগৰাকীও কৈছিল যে নামনি অঞ্চলত মানুহ বসবাস কৰে, এই কথা উপলব্ধি কৰিব NHPC কৰ্তৃপক্ষই। আৰু তেওঁলোক ভাৰতীয় হয়, তেওঁলোকৰ মৰ্মবেদনা, তেওঁলোকৰ শংকা উপলব্ধি নকৰাকৈ কেৱল মাত্ৰ বিদ্যুৎ লাগে বুলি উন্নয়নৰ নামত এনেকৈ এটা সভ্যতা, এখন সমাজ ধ্বংস কৰি কাম কাজ কৰিব নোৱাৰে, কৰাটো উচিত নহয়। এইটো ন্যায়াধীশৰ মন্তব্য। তাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে যেতিয়া এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ দিছে, তেতিয়া এটা কথা লিখা আছিল যে গোটেই ডেমটোৰ যেতিয়া আৰ্হি সলনি কৰিব, তেতিয়া নতুনকৈ আকৌ মানুহৰ মাজত নামনি অঞ্চলত ইয়াৰ পুনৰ জনশুনানি হ'ব লাগিব। এই সকলো কথা, এটাও বিষয় কাণ সাৰ নিদিয়াকৈ, কোনো ধৰণৰ কথা, মন্তব্য, বক্তব্য নুশুনাকৈ তেওঁলোকে এতিয়া বলপূৰ্বকভাৱে এই নদী বান্ধৰ কাম আৰম্ভ কৰি গৈছে। এতিয়া কেৱল মাত্ৰ নামনিত গাৰ্ডৱাল খহিছে, যদি আপষ্ট্ৰীম অৰ্থাৎ উজনিত যদি কেনেবাকৈ গাৰ্ডৱাল খহি পৰে তেতিয়া অতি ভয়াৱহ পৰিৱেশ হ'ব। কাৰণ উজনিত আছে, তাতে সমগ্ৰ অঞ্চলটোত তেওঁলোকৰ ৱাটাৰ ৰিজাৰ্ভাৰ আছে, বিশাল জলভাণ্ডাৰ তেওঁলোকে তাত গোটেই তাত ৰাখি থয়, তেওঁলোকে ৰিজাৰ্ভাৰৰ মাজত ৰাখি থয়। গতিকে তাত এই পৰিৱেশ যদি হয়, এতিয়া কেনেকুৱা এটা মহাপ্ৰলয় হ'ব পাৰে সেইটো সহজে অনুমেয়। গতিকে স্পষ্ট কথা, ছাত্ৰ সন্থা বা অসমৰ সকলো ধৰণৰ মানুহৰ, সকলো বুদ্ধিজীৱীয়ে হওক বা বিশেষজ্ঞৰে স্পষ্ট মত যে যেতিয়ালৈকে এই যিবোৰ শংকা, এইবোৰ যিবোৰ বিজ্ঞানসন্মত যিবোৰ বিষয়, হাইলি চিস্মিক জোন এটাত এটা এনেকুৱা ধৰণৰ অতি বিশাল আকাৰৰ এটা জলবিদ্যুৎ প্ৰকল্প গঢ়ি তুলিছে, চাৰিওফালে ছেডিমেণ্টেৰী ৰকেৰে ভৰি থকা পাহাৰ, এনেকুৱা এটা কথা বতৰাত তেওঁলোকে কোনো কাৰণতে বৃহৎ নদী বান্ধৰ কাম আগবঢ়াই লৈ যাব নালাগে। যেতিয়ালৈকে নামনি অঞ্চলৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা যেতিয়ালৈকে সুনিশ্চিত নহয়, যেতিয়ালৈকে ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি কমপ্লিট নহয়, যেতিয়ালৈকে কিউমুলেটিভ ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি কমপ্লিট নহয়, যেতিয়ালৈকে নতুনকৈ জনশুনানি নহয় আৰু যেতিয়ালৈকে ষ্টেক হোল্ডাৰৰ লগত আলোচনা নকৰে, তেতিয়ালৈকে এই মূল নদী বান্ধৰ কাম বন্ধ ৰাখিব লাগে। সেইটো আজিও আমি দাবী জনাইছো। অন্যথা আগন্তুক দিনত যদি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কাৰণে NHPC কৰ্তৃপক্ষ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জগৰীয়া হ'ব। কাৰণ এইখন বিজেপি চৰকাৰ থাকোঁতে তেওঁলোকৰ
তেওঁলোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাছিঘাটলৈ কৈছিল যে এনেকুৱা বৃহৎ নদী বান্ধ প্ৰকল্পই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ভয়াৱহতা সৃষ্টি কৰিব। সেইকাৰণে সৰু সৰু মাইক্ৰডেম গঢ়িবৰ কাৰণে তেওঁ পৰামৰ্শ দিছিল। এই অঞ্চললৈ আহি বৃহৎ নদী বান্ধৰ এই গোগামুখলৈ আহি সেই সময়ৰ বিজেপি দলৰ তেওঁলোকৰ সভাপতি ৰাজনাথ সিং পৰৱৰ্তী দিনত তেওঁ গৃহমন্ত্ৰী আৰু এতিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব ল'লে। তেওঁ কৈছিল যে স্পষ্ট ৰূপত বৃহৎ নদী বান্ধে নামনি অঞ্চলত অতি ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিব পাৰে, কাৰণ পৃথিৱীত এতিয়া বৃহৎ নদী বান্ধৰ যিটো ধাৰণা সেইটো সলনি হৈছে। বৃহৎ ধন্যবাদ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটাই দাবী তেওঁলোকে উত্থাপন কৰিছে, কোনো লোকৰ যাতে ভৱিষ্যত বিপদাপন্ন হ'ব নোৱাৰে, জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। অধ্যয়ন এতিয়াও সমাপ্ত হোৱা নাই, অধ্যয়ন বৰ্তমানে অব্যাহত আছে। নামনি অংশৰ অধ্যয়ন সমাপ্ত নকৰাকৈ এনেধৰণৰ ভয়ংকৰ কাৰ্যকলাপ যাতে সংঘটিত নহয়। অনাগত সময়ত যদি পৰিস্থিতি ভয়ংকৰ হয় তাৰ বাবে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ দায়ী হ'ব লাগিব, জগৰীয়া হ'ব লাগিব। আৰু এই নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ইয়াৰ পূৰ্বে সেই স্থান পৰিদৰ্শন কৰি এই দাবী উত্থাপন কৰিছিল আৰু অত্যন্ত এটা ভয়াৱহ বিপদৰ ইংগিত আজি প্ৰদান কৰিছে। গাৰ্ডৱাল পুনৰ খহিছে, এয়া দ্বিতীয়টো ঘটনা গাৰ্ডৱাল খহনীয়াৰ, আৰু আজি হৈছে দ্বিতীয়টো ঘটনা। এয়া পাৱাৰ হাউচৰ বিপৰীত দিশৰ গাৰ্ডৱাল খহি পৰাত এতিয়া আতংকিত হৈ পৰিছে নামনি অংশৰ লোক আৰু সমান্তৰালকৈ উজনি অসমৰ 4খনকৈ জিলাৰ বাসিন্দা। বিয়লি হেডলাইন্সত খবৰৰ ধাৰা অব্যাহত থাকিব। তাৰ পূৰ্বে সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে বিয়লিৰ হেডলাইন্স, আৰু বিয়লিৰ হেডলাইন্সত এইবাৰ আহিছোঁ COVID-19 অৰ্থাৎ মহামাৰী কৰোনা ভাইৰাছৰ প্ৰসংগলৈ। ৰাজ্যত আৰু এজন COVID-19ত আক্ৰান্তৰ মৃত্যু হৈছে। এইবাৰ এগৰাকী মহিলাৰ মৃত্যু। COVID-19ত আক্ৰান্ত হৈ হাইলাকান্দিৰ মংগলী ৰাণী দাস নামৰ মহিলাগৰাকীয়ে আঁকোৱালি লয় মৃত্যুক। উল্লেখযোগ্য যে দিল্লীৰ পৰা আহি COVID-19ত আক্ৰান্ত হৈছিল মহিলাগৰাকী। কৰ্কট ৰোগতো আক্ৰান্ত 57 বছৰীয়া মহিলাগৰাকী। পুত্ৰ জিন্তু দাসৰ সৈতে দিল্লীৰ পৰা আহিছিল মহিলাগৰাকী। জিন্তু দাসো ইতিমধ্যে আক্ৰান্ত হৈছে COVID-19ত। শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ। ইয়াকে ধৰি ৰাজ্যত COVID-19ত মৃত্যু হোৱা লোকৰ সংখ্যা এই পৰ্যন্ত 7 জনলৈ বৃদ্ধি পালে। আৰু ইফালে গুৱাহাটী মহানগৰীতো ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা। অতি ভয়ংকৰ ৰূপত সংক্ৰমণ বৃদ্ধি পাইছে COVID-19ৰ। বামুণী মৈদামৰ কুশল নগৰৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। বিৰুবাৰী অঞ্চলক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। আঠগাঁৱৰ পুখুৰীপাৰ অঞ্চলক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। লগতে বৰ্ষাপাৰা অঞ্চলকো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। গুৱাহাটী মহানগৰীত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই কণ্টেইনমেণ্ট জোনৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে আমি আপোনাক জনাই আহিছোঁ যে গুৱাহাটী মহানগৰীত কেনেবাকৈ আৰম্ভ হৈছে নেকি সামূহিক সংক্ৰমণ। এই সংখ্যাই কিন্তু বৃদ্ধি পাইছে সমগ্ৰ গুৱাহাটী মহানগৰীত। আৰু এই সন্দৰ্ভত আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে। হীৰক, আপোনাৰ কাষলৈ আহিছোঁ। যদি চোৱা হয় আজি কিছুদিনৰ ভিতৰতে গুৱাহাটী মহানগৰীত কণ্টেইনমেণ্ট জোনৰ সংখ্যা কিন্তু অতি বৃহৎ আকাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কোনটো কণ্টেইনমেণ্ট জোনত এই মুহূৰ্তত আপুনি উপস্থিত আছে হীৰক? হয় জয়ন্ত, যদি চাব যায় ক্ৰমাৎ আজি কিছুদিনৰ পৰা যোৱা এসপ্তাহ ধৰি কণ্টেইনমেণ্ট জনসংখ্যা গুৱাহাটী মহানগৰীত বৃদ্ধি পাবলৈ ধৰিছে। আৰু স্পেনিছ গাৰ্ডেনৰ যদি চাব যায় মাৰ্চ মাহত স্পেনিছ গাৰ্ডেনৰ পৰা আৰম্ভ হৈছিল এই কণ্টেইনমেণ্ট জোন। আৰু সেই স্পেনিছ গাৰ্ডেনৰ পৰা আৰম্ভ হোৱা কণ্টেইনমেণ্ট জনসংখ্যা আজি যদি দিনত চাবলৈ যায় এই মুহূৰ্তলৈকে জিলা প্ৰশাসনে জনোৱা অনুসৰি 42টালৈ বৃদ্ধি পাইছে। আৰু তাৰে ভিতৰত মই কৈছোঁ 31টা সক্ৰিয় অৱস্থাত আছে আৰু বাকীকেইটা ইতিমধ্যে কণ্টেইনমেণ্ট জোন ডিটেক্টিভ কৰা হৈছে অথবা নিষ্ক্ৰিয় কৰা হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰূপালী পথত। আৰু যিহেতু ক'ব বিচাৰিম যে এই ৰূপালী পথটো যিহেতু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু কালি জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে, কিয়নো মই ক'ব বিচাৰিম যে ইয়াত 11 মহীয়া এটি শিশু
শিশুৰ দেহত মাৰাত্মক কৰোণা ভাইৰাছ পজিটিভ পোৱা গৈছে আৰু পজিটিভ পোৱাৰ পিছতেই তেওঁ ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু সেই যিটো পৰিয়াল আহিছিল তেওঁ মাতৃৰ লগত আহিছিল শিশুটি মাতৃৰ লগত তেওঁ ৰাজস্থানৰ পৰা আহিছিল আৰু ৰাজস্থানৰ পৰা 3 তাৰিখে অহাৰ পিছতে তেওঁলোকৰ সোৱাপ লোৱা হৈছিল আৰু সোৱাপ লোৱাৰ সময়ত কিন্তু মাতৃৰ দেশত কৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা নপৰিল কিন্তু যি পুত্ৰ সেই পুত্ৰৰ দেহত কৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল আৰু যি ঘৰ মানুহৰ লোকৰ ঘৰত আহিছিল তেওঁ হনুমান মন্দিৰ যি আছে উলুবাৰী হনুমান মন্দিৰ পৰিচালনাৰ দায়িত্বত আছিল আৰু হনুমান মন্দিৰলৈ তেওঁলোকে প্ৰায়ে অহা যোৱা কৰিছিল আৰু যিগৰাকী তাত এগৰাকী মহিলা আছিলে সেই মহিলাগৰাকী চোৱা চিতা কামত আছিল আৰু কালিলৈকে তেওঁ হনুমান মন্দিৰলৈ গৈছিল জানিব পৰা গৈছে আৰু তাতোতকৈ আটাইতকৈ ডাঙৰ কথা যে যি ঘৰ মানুহলৈ আহিছিল তেওঁলোকৰ এগৰাকী ছোৱালী আছে আৰু সেই ছোৱালীগৰাকীয়ে বিভিন্ন লোকক বা বিভিন্ন শিক্ষাৰ্থীক তেওঁলোকে টিউচন প্ৰদান কৰে আৰু টিউচন ল'বলৈ বিভিন্ন ছাত্ৰ ছাত্ৰী আহিছিল বুলি জানিব পৰা গৈছে আৰু কণ্টেইনমেণ্ট জোনৰ যিহেতু পৰিৱেশ দেখুৱাম মই কেমেৰা পাৰ্চন প্ৰভাসে দেখাব এই যি কণ্টেইনমেণ্ট জোনটো ৰূপালী পথৰ 14 এই যিটো বাসগৃহ আছে সেই বাসগৃহটো কণ্টেইনমেণ্ট জোন হিচাপে বাসগৃহৰ লগতে এই পথটো গোটেই পথটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু মই ক'ব বিচাৰিম যে এই অঞ্চলত 59টা পৰিয়াল থাকে আৰু 59টা পৰিয়ালৰ ইতিমধ্যে স্বাব টেষ্ট কৰা হ'ব আৰু স্বাস্থ্য বিভাগৰ লোক কিছুমান পূৰ্বে আহি উপস্থিত হৈছে আৰু কেমেৰা পাৰ্চন প্ৰভাসে দেখাব যি আপুনি সন্মুখত যি দৃশ্যভাগ দেখিছে সেই তাত স্বাস্থ্য বিভাগৰ লোকসকল আহিছে আৰু তাতে সমাবেত হৈছে লগতে যি ওচৰৰ অঞ্চলৰ যিসকল লোক আছিলে বা ইয়াত যিসকল লোক আছিলে এই গলিটোত থকা লোকসকলৰ স্বাব টেষ্ট কৰা হৈছে আৰু স্বাব টেষ্টৰ জানিব পৰা অনুসৰি 200ৰো অধিক লোকৰ স্বাব টেষ্ট লোৱা হ'ব আৰু যিসকল তেওঁলোকৰ সংস্পৰ্শলৈ আহিছিল কিন্তু যদি চাব যায় গুৱাহাটী মহানগৰীত ভয়ানকভাৱে দ্ৰুতগতিত যোৱা এসপ্তাহ ধৰি কণ্টেইনমেণ্ট জোনৰ লগতে যি কৰোণা ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু বিভিন্ন লোকে প্ৰশ্ন উত্থাপন হৈছে যে এয়া সামাজিক সংক্ৰমণ নেকি বা সামাজিক সংক্ৰমণৰ আগজাননী নেকি পূৰ্বতে চাব যায় যি হৰিসভা আছে পাণবজাৰ হৰিসভা এজন লোকৰ COVID-19 পজিটিভ পোৱা গৈছিল আৰু তেওঁ যিহেতু জইণ্ট ফাৰ্মাৰ নিশ্চয়কৈ বহু সংখ্যক লোকৰ গুৱাহাটী মহানগৰীত ধীৰক এই মুহূৰ্তত ট্ৰেভেল হিষ্ট্ৰী নাই আৰু যাৰ বাবে এই সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে কেনেবাকৈ সামূহিক সংক্ৰমণ আৰম্ভ হৈছে নেকি গুৱাহাটীত হিৰক এই মুহূৰ্তত জানিব বিচাৰিম ৰূপালী পথত আপুনি উপস্থিত আছে যি 11মহীয়া শিশুটি COVID-19ত আক্ৰান্ত হৈছে 11মহীয়া শিশুটিৰ মাতৃ বা পৰিয়ালৰ অন্যান্য লোকসকল বা এই পৰিয়ালটোৰ সংস্পৰ্শলৈ অহা লোকসকলক বৰ্তমান চিনাক্ত কৰা হ'ল নে নহ'ল হয় এই মুহূৰ্তলৈকে যি মই কৈছোঁ যে 14 এই যি বাসগৃহ আছে সেই বাসগৃহটোলৈ আহিছিল আৰু যোৱা 2 তাৰিখে আহিছিল ৰাজস্থানৰ পৰা তেওঁলোকে ফ্লাইটৰ জৰিয়তে আহিছিল আৰু ফ্লাইটৰ জৰিয়তে অহাৰ পিছতেই বিমানবন্দৰত স্বাব সংগ্ৰহ কৰা হৈছিল আৰু শিশুটিৰ দেহত যিহেতু কৰোণা ভাইৰাছ উপস্থিত ধৰা পৰিছে আৰু এই মুহূৰ্তত স্বাস্থ্য বিভাগৰ লোক আহি উপস্থিত হৈছে স্বাস্থ্য বিভাগৰ লোকৰে যি ইয়াত গলিটো দেখিছে আপুনি সেই গলিৰ 59টা ঘৰত বা পৰিয়ালত যিহেতু স্বাব টেষ্ট কৰা হ'ব আৰু স্বাব টেষ্টৰ পিছতে জানিব পাৰিম যে তেওঁলোকৰ সংস্পৰ্শলৈ কোন আহিছিল কিন্তু মই ক'ব বিচাৰিম যে এই অঞ্চলৰ যি লোক আছে সেই লোকসকলৰ ওচৰৰ যি দোকান পোহাৰ আছে সেই দোকান পোহাৰত প্ৰায়ে অহা যোৱা কৰে প্ৰায়ে বস্তু ক্ৰয় কৰে এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন বিভিন্ন জনে অভিযোগ উত্থাপন কৰিছে তাৰে ভিত্তিত তেওঁলোকৰো হয়তো স্বাব লোৱা হ'ব আৰু স্বাব লোৱাৰ পিছতে গম পাম যে কিমান লোকৰ আচলতে কিমান লোকৰ স্বাব লোৱা হ'ব বা তেওঁলোকৰতো তাতো কৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে নাই কিন্তু মই ক'ব বিচাৰিম যে সামাজিক সংক্ৰমণৰ এটা আগজনী হৈছে গুৱাহাটী মহানগৰীত আৰু 15জনো অধিক কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই 15জনো অধিক লোকৰ যিখিনি ট্ৰেভেল হিষ্ট্ৰী নথকা লোকৰ ইতিমধ্যে কৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে আৰু যিটো শিশু ইতিমধ্যে কৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে তেওঁ ধৰা কোনো ধৰণৰ চিম্পমেটিক নাছিল আৰু বেছিভাগে যে চাব যায় যিসকল ইতিমধ্যে গুৱাহাটী মহানগৰী কৰোণা আক্ৰান্ত হৈছে এই চিম্পমেটিক অৰ্থাৎ তেওঁলোকৰ কোনো ধৰণৰ লক্ষণ নাই লক্ষণ নথকাকৈ তেওঁলোকৰ সাইলেন্ট কেৰিয়াৰ আৰু যাৰ বাবে অত্যন্ত ভয়াৱহ হৈ উঠিব পাৰে পৰিস্থিতি নিশ্চয়কৈ হিৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এইখিনি মুহূৰ্তত আৰু আমি আপোনাক জনাওঁ যে এতিয়া গুৱাহাটী মহানগৰীত এতিয়া এই সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে সামূহিক সংক্ৰমণৰ আৰু ইতিমধ্যে আমি জনাইছোঁ যে এই ৰূপালী পথৰ প্ৰায় 59টাকৈ পৰিয়ালৰ স্বাব সংগ্ৰহ কৰা হৈছে আৰু ৰূপালী পথৰ পৰা এই COVID-19ৰ সংক্ৰমণৰ যিডাল চেইন কিমান দীঘলীয়া হ'ব সেয়া হয়তো জানিব পৰা হ'ব স্বাস্থ্য বিভাগৰ তন্নতন্নকৈ পৰীক্ষা কৰাৰ অন্তত আৰু বিয়লি হেডলাইন্সৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ